ওয়েলকাম টু সিভিল সার্ভিস স্কুল। ভিডিঅ'টো চোৱাৰ আগতে প্ৰথমতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু তোমালোকৰ যিসকলে এতিয়াও আমাৰ টেলিগ্ৰাম গ্ৰুপ চিভিল সাৰ্ভিস স্কুলত জইন কৰা নাই তাত জইন কৰি ল'লে হ'ল আৰু যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰি দিলে হ'ল আৰু লগৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰি দিলে হ'ল। আমাৰ উদ্দেশ্যটো হৈছে APSC আৰু UPSCৰ GS4 অৰ্থাৎ এথিক্স পেপাৰখন আৰু এথিক্সৰ সিলেবাছৰ ভিতৰত থকা এইটো এটা বস্তু যে নাগৰিক সনদ অৰ্থাৎ সিটিজেন চাৰ্টাৰ। চ' সিটিজেন চাৰ্টাৰটো কি হয় বস্তুটো আচলতে? সিটিজেন চাৰ্টাৰটো কি হয়? সিটিজেন চাৰ্টাৰটো এইটো যে এইটো আচলতে এটা মানে আমি দিম বুলি কিবা এটা বস্তু প্ৰতিশ্ৰুতি দিয়া। সাপোজ তোমালোকে সিভিল সাৰ্ভিস স্কুলত জইন কৰিলা আৰু আমাৰ সাৰ্ভিসবিলাক মেক্সিমাম সাৰ্ভিস ফ্ৰী বিনামূলীয়া সাৰ্ভিস। সাপোজ মই তোমালোকৰ পৰা এটকা এটা ল'লোঁ আৰু এটকা এটা লৈ মই তোমালোকক ক'লোঁ যে এটকা দিলে মই 100 পেজৰ এথিক্সৰ নোটছ দিম। কিন্তু সাপোজ তোমালোকে এটকাটো দিলা, দিয়াৰ পিছত মই 100 পেজৰ এথিক্সৰ নোটছটো দিয়া নাই, তো সেইটো হ'লগৈ যে নাগৰিক সনদৰ ভংগ কৰা কথা। গতিকে নাগৰিক সনদ মানে কি যে তোমালোকে যে মোক এটকাটো দিলা তাৰ বিনিময়ত যে মই তোমালোকক সাৰ্ভিস দিবলৈ বাধ্য আৰু সেই কথাটো জনোৱাৰ কাৰণে মোৰ সাপোজ মোৰ কোম্পানীটো সিভিল সাৰ্ভিস স্কুল আৰু মোৰ কোম্পানীটোৰ এখন সিটিজেন চাৰ্টাৰ থাকিব, নাগৰিক সনদ থাকিব আৰু সেই নাগৰিক সনদত মই এইখিনি লিপিবদ্ধ কৰিম যে মই মোৰ ষ্টুডেণ্টখিনিক কি ধৰণৰ সাৰ্ভিস দিম। সাপোজ মই কাৰোবাৰ পৰা এটকা ল'লোঁ, এটকাৰ বিনিময়ত কিমানখিনি সাৰ্ভিস পাব। সাপোজ কাৰোবাৰ 100 ৰুপিজ ল'লোঁ, তাৰ বিনিময়ত কিমান সাৰ্ভিস পাব, 500 টকাত কিমান সাৰ্ভিস পাব। সাপোজ কোনোবাই কাৰোবাৰ পৰা 1 লাখ টকা ল'লোঁ, 1 লাখ টকাৰ বিনিময়ত কি সাৰ্ভিস দিম, এই গোটেইখিনি য'ত মই লিপিবদ্ধ কৰিম সেইখন হ'লগৈ মোৰ কোম্পানীটোৰ সনদ। তেনেকৈ আজিকালি শিক্ষানুষ্ঠানবিলাক যিবিলাক ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান আছে, ডাঙৰ মানে কি আৰু যিবিলাক মানে ব্যয়বহুল, যিবিলাকে খৰচ কৰিব পাৰে তেনেকুৱা শিক্ষানুষ্ঠান আছে, যিবিলাকে সদায় টিভিত এড দিয়ে, IPLৰ মাজত যাৰ মানে সদায় এড আহি থাকে, সেই ইনষ্টিটিউটবিলাকে কি কৰে মানে এটা নাগৰিক সনদ দিয়ে, সিটিজেন চাৰ্টাৰ থাকে সেই ইনষ্টিটিউটবিলাকৰ আৰু তাত কয় যে সাপোজ তুমি মোৰ তাত MBA কোৰ্চত ভৰ্তি হ'লা আৰু তাৰ বিনিময়ত তোমাক মই এটা চাকৰি দিম। গতিকে এইখিনি সেই সিটিজেন চাৰ্টাৰত লিখা থাকে। গতিকে এই সিটিজেন চাৰ্টাৰৰ মূল উদ্দেশ্যটো কি, ইয়াৰ লক্ষ্যটো কি যে নাগৰিক সনদৰ উদ্দেশ্য হৈছে চৰকাৰী মানৱ সম্পদৰ পৰিচালনা তথা বিকাশৰ বাবে এক উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰা, যাৰ যোগেদি কাৰ্যদক্ষ, ফলপ্ৰসূ, সক্ৰিয়, স্বচ্ছ, নৈতিক তথা জবাবদিহি হোৱা প্ৰশাসনৰ সৃষ্টি কৰিব পাৰি। জবাবদিহি হোৱা মানে একাউণ্টেবল, যে এডমিনিষ্ট্ৰেশ্যনটো কাৰ ওচৰত একাউণ্টেবল হ'ব। এডমিনিষ্ট্ৰেশ্যনটো একাউণ্টেবল কিয় হ'ব লাগে? সাপোজ এডমিনিষ্ট্ৰেশ্যনে কৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিবিলাকে ঘৰ পাব তেওঁলোকক 1 লাখ টকা দিব আৰু সেই 1 লাখ টকাৰ বিনিময়ত তেওঁলোকে মানে এটা পাৰ্টিকুলাৰ কিছুমান ফ্ৰেমৱৰ্ক থাকিব আৰু সেই ফ্ৰেমৱৰ্কৰ ভিতৰত ঘৰটো বনাব লাগিব। চ' নাগৰিক সনদখন থাকিলে কি হ'ব যে এই হাউচিং স্কিমটোৰ অধীনত যিবিলাকে ঘৰ পোৱাৰ যোগ্য তাৰ ভিতৰত যদি কিছুমানে ঘৰ নাপায় তেনেহ'লে তেওঁলোকে চৰকাৰৰ ওচৰত ক্লেইম কৰিব পাৰিব, চৰকাৰক একাউণ্টেবল কৰিব পাৰিব, এডমিনিষ্ট্ৰেশ্যনক একাউণ্টেবল কৰিব পাৰিব যে মই ঘৰটো কিয় পোৱা নাই। বা চৰকাৰে কিছুমান মানে সাপোজ কিছুমান ক্ৰাইটেৰিয়া দিছে। এতিয়া প্ৰধানমন্ত্ৰী জল জীৱন মিছনৰ অধীনত কি হৈছে, ঘৰে ঘৰে খোৱা পানীৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছে আৰু এই খোৱা পানীৰ বিনিময়ত মান্থলি এটা ফিজ লয়, চাৰ্জ এটা লয় আৰু সেই চাৰ্জটো সাপোজ ₹50 ৰুপিজ। চ' সাপোজ মানুহঘৰে 50 টকা প্ৰত্যেক মাহত দি আছে আৰু কিন্তু প্ৰতিদিনে সেই মানুহঘৰে সাপোজ পানী পোৱা নাই, সাপোজ কোনোবা 5 দিন পানী পোৱা নাই, তেতিয়া মানুহঘৰে এডমিনিষ্ট্ৰেশ্যনক প্ৰশ্ন সুধিব পাৰিব যে যেতিয়া আমাক এই স্কিমটো দিয়া গৈছিলে, জল জীৱন মিছনৰ অধীনত যেতিয়া পানীৰ পাইপডাল দিয়া গৈছিলে তেতিয়া কোৱা হৈছিল যে গোটেই বছৰটোত পানী পোৱা যাব, কিন্তু বৰ্তমান আমি এইটো মাহত 5 দিন পানী পোৱা নাই। গতিকে মই যিটো 50 টকা মান্থলি দি আছোঁ সেই 50 টকাৰ উপযুক্ত মূল্যটো মই পোৱা নাই। গতিকে এইখিনি কথা
ক'ত লিখা থাকিব নাগৰিক চনদত চিটিজেন চাৰ্টাৰত লিখা থাকিব কিহৰ চিটিজেন চাৰ্টাৰত লিখা থাকিব এই জল জীৱন মিছনৰ চিটিজেন চাৰ্টাৰত লিখা থাকিব আৰু জল জীৱন মিছনটো বৰ্তমান আমাৰ অসমত এক্সিকিউট কৰি আছে PHC পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে অৰ্থাৎ জনস্বাস্থ্য কাৰিকৰী বিভাগে এইটো বৰ্তমান এক্সিকিউট কৰি আছে গতিকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চিটিজেন চাৰ্টাৰত এইটো বস্তু মেনশ্যন থাকিব যে 50 টকাৰ বিনিময়ত বছৰৰ 365 ডেজ পানী পাবলৈ সক্ষম হ'ব গতিকে এইটো হ'ল নাগৰিক চনদ আৰু নাগৰিক চনদৰ যোগেদি যিকোনো সংস্থা বা বিভাগে উপভোক্তাক গুণগত মানদণ্ড সম্পন্ন প্ৰথম ক্ৰাইটেৰিয়াটো কি যে তাৰ কোৱালিটি ভাল হ'ব লাগিব দ্বিতীয়টো কি যে সময় সাপেক্ষ সেৱা প্ৰদান সময় সাপেক্ষ মানে কি যে এটা পাৰ্টিকুলাৰ টাইম ফ্ৰেমৰ ভিতৰত দিব লাগিব সাপোজ মই তোমাক ক'লোঁ যে মই তোমাক 100 টকাৰ বিনিময়ত 100 পেজ নোটছ দিম সাপোজ মই তোমাক কোৱালিটি নোটছ দিছোঁ 100 টকাৰ বিনিময়ত 100 পেজ নোটছ দিছোঁ কিন্তু সাপোজ সেই নোটছটো মই 1 বছৰ পিছত দিছোঁ অৰ্থাৎ পৰীক্ষা শেষ হোৱাৰ পিছত দিছোঁ গতিকে তেতিয়া সেইটো নহ'ব মানে সেৱাটো কেতিয়া হ'ব লাগিব সময় সাপেক্ষ হ'ব লাগিব যেনেকৈ ৱাৰেণ্টি পিৰিয়ড থাকে ৱাৰেণ্টি পিৰিয়ডৰ ভিতৰত কি হয় যে 1 বছৰৰ ভিতৰত যদি বস্তুটো বেয়া হয় বস্তুটো ঘূৰাই লোৱা হ'ব এইটো হ'লগৈ টাইম বাউণ্ড মেনাৰ সময় সাপেক্ষ সেৱা প্ৰদান তথা অভিযোগ নিষ্পত্তিকৰণ যদি কিবা গ্ৰিভেন্স থাকে সেই গ্ৰিভেন্সটো ৰিড্ৰেছ কৰিব লাগিব সাপোজ মই এটা এপলৰ লেপটপ কিনিছোঁ এপলৰ লেপটপটো কিনাৰ লগে লগে প্ৰথমতে কি লাগিব উপভোক্তাক গুণগত মানদণ্ড যে এপলৰ লেপটপটোৰ যিখিনি স্পেচিফিকেশ্যন দিছে সাপোজ 128 GB ROM 8 GB RAM 1 GB গ্ৰাফিক্স কাৰ্ড এই গোটেইখিনি বস্তু মানে গুড কোৱালিটি দিছে নাই সেই গুড কোৱালিটি দিব লাগিব দ্বিতীয়টো কি যে সময় সাপেক্ষ সেৱা প্ৰদান সাপোজ 1 ইয়াৰ ৱাৰেণ্টি দিছে সেই 1 ইয়াৰৰ ভিতৰত সাপোজ মোৰ মানে কম্পিউটাৰটোৰ ডিছপ্লেখন বেয়া হৈ গ'ল সি 1 বছৰৰ ভিতৰত এপলে মোক সেই ছাৰ্ভিচটো দিছে নাই ডিছপ্লেখন মোক সলনি কৰি দিছে নাই গতিকে সেইটো ইম্পৰ্টেণ্ট তথা অভিযোগ নিষ্পত্তিকৰণ সাপোজ মোৰ কিবা এটা কমপ্লেইণ্ট হৈছে সাপোজ লেপটপটোৰ হিটিং প্ৰব্লেম আছে বা লেপটপটোৰ পৰা চাউণ্ড ওলাই গতিকে এই ধৰণৰ গ্ৰিভেন্স যদি মই দিওঁ সেই গ্ৰিভেন্সবিলাক সময়ত নিষ্পত্তি হৈছে নাই দায়বদ্ধ মানে ৰেছপন্সিবল স্বচ্ছ সেৱা আগবঢ়োৱাৰ বাবে অংগীকাৰবদ্ধ হয় যে সেৱাটো ট্ৰান্সপাৰেণ্ট হ'ব লাগিব সাপোজ মোৰ ৱাৰেণ্টি পিৰিয়ডৰ ভিতৰত ডিছপ্লেখন বেয়া হৈছে মই এপলৰ ছাৰ্ভিচ চেণ্টাৰত গ'লোঁ যোৱাৰ পিছত মোক কৈছে যে 1000 ৰুপিজ মোক দিব লাগিব কাৰণ আপোনাক যে আমি সেৱাটো দিম তাৰ বিনিময়ত আপুনি 1000 দিব লাগিব কিন্তু ৱাৰেণ্টিৰ হিচাপ মতে সেইটো মানে 1000টো নিদিলেও হয় কিন্তু এতিয়া মোক ছাৰ্ভিচ চেণ্টাৰে সাপোজ 1000 দাবী কৰিলে গতিকে তাৰ মানে কি হ'ল যে অস্বচ্ছ সেৱা ট্ৰান্সপাৰেণ্ট সেৱা মোক আগবঢ়োৱা নাই গতিকে চিটিজেন চাৰ্টাৰ থাকিলে কি হয় যে কোৱালিটি টাইম বাউণ্ড মেনাৰ গ্ৰিভেন্স ৰিড্ৰেচেল ৰেছপন্সিবল ছাৰ্ভিচ এইবিলাক বস্তু আমি পাব পাৰোঁ গতিকে এইবিলাক হৈছে চিটিজেন চাৰ্টাৰৰ উদ্দেশ্য আৰু সেইকাৰণে কি হয় আজিকালি যিবিলাক ডিপাৰ্টমেণ্ট আছে চৰকাৰী ডিপাৰ্টমেণ্ট কোম্পেনী বিজনেছ প্ৰতিষ্ঠান এই গোটেইবিলাকৰ চিটিজেন চাৰ্টাৰ থাকে আৰু সেই চিটিজেন চাৰ্টাৰ মতে মানে ছাৰ্ভিচ দিবলৈ অংগীকাৰবদ্ধ হয় ভাৰত চৰকাৰৰ কাৰ্মিক ৰাজহুৱা অভিযোগ তথা পেঞ্চন মন্ত্ৰালয়ৰ অধীনস্থ প্ৰশাসনিক সংস্কাৰ তথা ৰাজহুৱা অভিযোগ নিষ্পত্তিকৰণ বিভাগে সক্ৰিয় তথা জনমুখী প্ৰশাসনৰ উদ্দেশ্যে অন্য বিভাগসমূহৰ নাগৰিক চনদ প্ৰস্তুত কৰাত সহায় কৰে গতিকে নাগৰিক চনদ বস্তুটো কাৰ যে ভাৰত চৰকাৰৰ কাৰ্মিক ৰাজহুৱা অভিযোগ তথা পেঞ্চন মন্ত্ৰালয় মানে মিনিষ্ট্ৰী অফ পাব্লিক গ্ৰিভেন্স পেঞ্চন এণ্ড লেবাৰ মিনিষ্ট্ৰী অফ কাৰ্মিক মানে কি হ'ব মিনিষ্ট্ৰী অফ most probably employment ministry of employment public grievance and pension এই মিনিষ্ট্ৰীৰ অধীনত প্ৰশাসনিক সংস্কাৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম তথা ৰাজহুৱা অভিযোগ নিষ্পত্তিকৰণ পাব্লিক গ্ৰিভেন্স ৰিড্ৰেচেল ডিপাৰ্টমেণ্টে সক্ৰিয় তথা জনমুখী মানে এক্টিভ আৰু জনমুখী মানে মানুহৰ ওচৰত যাতে বস্তুটো চৰকাৰৰ সেৱাবিলাক যাতে মানুহৰ ওচৰত সহজতে যায় অৰ্থাৎ ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ বুলি যিটো শ্লোগান দিছিলে আমাৰ চৰকাৰে যাতে মানে চৰকাৰৰ সেৱাবিলাক জনসাধাৰণৰ ওচৰ চাপি যায় আৰু তাৰ কাৰণে অন্য যিবিলাক বিভাগ আছে চাপ'জ হোম ডিপাৰ্টমেণ্ট আছে তাৰপিছত পলিটিকেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছে
বা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছে, তাৰপিছত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আছে, এই বাকী যিবিলাক ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টবিলাকৰ যি চিটিজেন্স চাৰ্টাৰ বনিব সেই চিটিজেন্স চাৰ্টাৰ বনোৱাত সহায় কৰে মিনিষ্ট্ৰী অফ এমপ্লয়মেণ্ট, পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চন, এই মিনিষ্ট্ৰীটোৱে হেল্প কৰে। চ' মন্ত্ৰালয়টো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, অসম চৰকাৰৰ হ'লে কি হ'ব ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ বস্তুবিলাক হ'লগৈ বিভাগ, আৰু মিনিষ্ট্ৰী থাকে অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টত, গতিকে মিনিষ্ট্ৰী হ'লগৈ মন্ত্ৰালয়। তাৰপিছত আমি চাম এতিয়া যে এই নাগৰিক সনদ আন্দোলনৰ মূল নীতিকেইটা কি কি, মূল টিনেটছকেইটা কি কি, 6টা মূল টিনেটছ আছে, সেই 6টা কি কি। প্ৰথমটো মানদণ্ড কোৱালিটি, ছেকেণ্ডটো চয়ন মানে কি চিলেকশ্যন, য'তেই সম্ভৱ হয় চয়নৰ সুবিধা দিয়া। চিলেকশ্যন থাকিলে কি হয়, ছাপ'জ এটা সময়ত আমাৰ ভাৰতবৰ্ষত কোম্পানী বহুতকেইটা আছিলে, কি কোম্পানী আছিলে, ছাপ'জ হেৰিৰ ক্ষেত্ৰত টেলিকমৰ ক্ষেত্ৰত ওৱান্স আপন এ টাইম আমাৰ ইণ্ডিয়াত এটাই কোম্পানী আছিলে BSNL, আৰু সেইকাৰণে BSNLৰ যিবিলাক স্কিম আছিলে, যিবিলাক প্লেন আছিলে, সেই প্লেনবিলাকৰ ভেলুৱেশ্যন বহুত বেছি আছিলে, বহুত কষ্টলি প্লেন আছিলে BSNLৰ। তাৰপিছত BSNLৰ কম্পিটিটৰ আহিল এয়াৰটেল কম্পিটিটৰ আহিল, যেতিয়া এয়াৰটেল কম্পিটিটৰ আহিল তেতিয়া এয়াৰটেলৰ স্কিমবিলাকো কষ্টলি হৈ থাকিল, কিন্তু BSNLৰ যিবিলাক স্কিম আছিল, প্লেন আছিল, সেই প্লেনবিলাক লাহে লাহে সস্তা হৈ গ'ল, কাৰণ BSNLৰ কম্পিটিটৰ আহিল। তাৰপিছত মাৰ্কেটত সোমালে ভোডাফোন, আইডিয়া, এয়াৰচেল, এইবিলাক কোম্পানী সোমালে, আৰু এই কোম্পানীবিলাক সোমোৱাৰ লগে লগে BSNLৰ যি এটা সময়ত মনোপলি আছিলে, একাধিপত্য আছিলে, সেই মনোপলিটো কমি গ'ল, আৰু কমি যোৱাৰ লগে লগে BSNL তাৰ মানে প্লেনবিলাকৰ দামবিলাক কমাবলৈ বাধ্য হ'ল, আৰু কিন্তু BSNL সেই কামটো নকৰিলে, মানে প্লেনৰ দামটো নকমালে, আৰু নকমোৱাৰ ফলত কি হ'ল, লাহে লাহে BSNLটো মাৰ্কেটৰ পৰা গুচি গ'ল, মাৰ্কেটৰ পৰা গুচি গৈ সেই মাৰ্কেটটো লৈ ল'লে এয়াৰটেল, ভোডাফোন, এয়াৰচেল, আইডিয়া, এইবিলাক কোম্পানীয়ে লৈ ল'লে। তাৰপিছত টেলিকম মাৰ্কেটত এটা ডাঙৰ ডিছৰাপশ্যন আহে, যেতিয়া জিঅ' মাৰ্কেটত এণ্ট্ৰি কৰে, জিঅ' অহাৰ লগে লগে কি হয়, জিঅ'ই সকলোবিলাক ফ্ৰী ছাৰ্ভিচ দিয়ে, আৰু ফ্ৰী ছাৰ্ভিচ দিয়াৰ লগে লগে মাৰ্কেটত এটা ডিছৰাপশ্যন আহি যায়, আৰু ডিছৰাপশ্যন অহাৰ ফলত মাৰ্কেটৰ যিবিলাক কোম্পানীয়ে ৰেটবিলাক বেছি ৰাখিছিল, আৰু সেই কোম্পানীবিলাক লাহে লাহে মাৰ্কেটৰ কম্পিটিশ্যনৰ ফলত লাহে লাহে নাইকিয়া হৈ গ'ল। এয়াৰচেল হওক, ভোডাফোন আইডিয়া হওক, টাটা ডকমো হওক, এই কোম্পানীবিলাক লাহে লাহে মাৰ্কেটৰ পৰা নাইকিয়া হৈ গ'ল। এই বস্তুটো কিয় হ'ল, কাৰণ কাষ্টমাৰবিলাকক চিলেকশ্যনৰ সুবিধা দিলে, যে কাষ্টমাৰবিলাকে এতিয়া বিভিন্ন টেলিকম কোম্পানী চিলেক্ট কৰিব পাৰে, আৰু তাৰ ফলত কাষ্টমাৰৰ বেনিফিট হ'ল, আৰু কোম্পানীবিলাকৰ কি বেনিফিট হ'ল, যে কোম্পানীবিলাকে নিজকে বেছি কম্পিটিটিভ কৰিব পাৰিলে, আৰু কম্পিটিটিভ কৰিব পৰাৰ কাৰণে আজি ভাৰতবৰ্ষৰ টেলিকম মাৰ্কেটত বিদেশী কোম্পানী সোমাব পৰা নাই, যিকেইটা বিদেশী কোম্পানী সোমাইছিল গোটেইকেইটা ওলাই গুচি যাব লগা হ'ল। আৰু কিয় হ'ল এইটো, কাৰণ আমাৰ যিবিলাক দেশীয় কোম্পানী আছে, সেই দেশীয় কোম্পানীবিলাকে মানে বহুত বেছি কম্পিটিশ্যন হোৱাৰ কাৰণে এই কোম্পানীবিলাকে নিজৰ এডমিনিষ্ট্ৰেশ্যন, নিজৰ টেকন'লজি গোটেইবিলাক শুধৰালে, গোটেইবিলাক উন্নত কৰিলে, আৰু উন্নত কৰাৰ ফলত বিদেশৰ পৰা আজি কোনোবা যদি কোম্পানী আহে ভাৰতবৰ্ষত টেলিকমৰ ক্ষেত্ৰত, তেনেহ'লে সেই কোম্পানীটোৱে আমাৰ ইণ্ডিয়ান টেলিকম কোম্পানীবিলাকৰ লগত সিমান কম্পিটিশ্যন দিব নোৱাৰিব। গতিকে এই বস্তুটো কিয় হ'ল, এই বস্তুটো চিলেকশ্যন, কাষ্টমাৰক মানে চুজ কৰিব পৰা সুবিধা দিয়াৰ ফলত আজি কাষ্টমাৰো বেটাৰ ছাৰ্ভিচ পাইছে, আৰু এই টেলিকম কোম্পানীবিলাকৰো বেনিফিট হৈছে, আৰু ইন দ্য লং ৰান এই কোম্পানীবিলাকৰ আকৌ বেনিফিট হ'ব। কেতিয়া বেনিফিট হ'ব, যেতিয়া এই কোম্পানীবিলাকে টেকন'লজিৰ ক্ষেত্ৰত আৰু বেছি ইনভেষ্ট কৰিব। তাৰপিছত আহিলগৈ মানক মানে কি, মানক মানে হ'লগৈ ষ্টেণ্ডাৰ্ড। ছাপ'জ মই আমুল তাজাৰ পেকেট এটা আনিছোঁ, আৰু পেকেটটোত লিখা আছে যে 200 ml আমুল তাজা। এতিয়া পেকেটটো অনাৰ পিছত এই বস্তুটো পৰীক্ষা কৰিব লাগিব যে পেকেটটোত 200 ml আমুল তাজা আছে কি নাই। পেকেটটোত চাপ'জ 170 ml আমুল তাজা দিছে, গতিকে যদি 170 ml আমুল তাজা পেকেটটোত দিয়ে, তেনেহ'লে সেইটো হ'লগৈ গ্ৰাহকক ঠগোৱা কাৰবাৰ এটা, আৰু সেইকাৰণে মানক মানে ইংৰাজীত হ'বগৈ ষ্টেণ্ডাৰ্ড। সেই ষ্টেণ্ডাৰ্ডটো ইম্পৰ্টেণ্ট, মানে নাগৰিক সনদৰ এই তিনিটা হৈছে মূল টিনেট, মানদণ্ড, কোৱালিটি ভাল লাগিব, চয়ন, কাষ্টমাৰক চুজ কৰিব পৰা এটা সুবিধা দিব লাগিব, মানক মানে বস্তুটো ষ্টেণ্ডাৰ্ডটো ফিক্সড হ'ব লাগিব, তাৰপিছত আহিলগৈ মূল্যত কি হ'ব, যে কৰদাতাসকলৰ টকাৰ উপযুক্ত মূল্য প্ৰদান কৰা। ছাপ'জ আমুল তাজাৰ পেকেট এটা আনিছোঁ, পেকেটটোত ছাপ'জ
বৰ্তমান আমুল তাজাৰ পেকেটৰ দাম কিমান ছাপ'জ ৰুপিজ 14 ছাপ'জ এই পেকেটটোৰ দাম মানে কোম্পানীয়ে কৈ থ'লে যে এটা 200 ml আমুল তাজাৰ পেকেটৰ দাম হ'ব ছাপ'জ ৰুপিজ 500 কৰি থ'লে গতিকে এইটো হ'ল কি এক্সৰবিটেণ্ট প্ৰাইচ গতিকে মূল্যটো উপযুক্ত হ'ব লাগিব যে ইয়াতে মানে পাব্লিক ছাৰ্ভিচৰ ক্ষেত্ৰত কি হ'ব যে কৰদাতাসকলৰ টকাৰ উপযুক্ত মূল্য প্ৰদান কৰা আৰু কোম্পানী হওক বা আমাৰ ডে টু ডে লাইফত কি হ'ব যে ভেলু ফৰ মানি যে আমি যিটো পইচা দি আছোঁ সেই পইচাটোৰ উপযুক্ত বস্তু আমি পাইছোঁ নে নাই সেইটো ইম্পৰ্টেণ্ট চিটিজেন চাৰ্টাৰৰ ক্ষেত্ৰত অৰ্থাৎ নাগৰিক সনদৰ ক্ষেত্ৰত অৰ্থাৎ চৰকাৰে নাগৰিকসকলক যিবিলাক সুবিধা প্ৰদান কৰিব যিবিলাক বেনিফিট দিব সেই বেনিফিটৰ ক্ষেত্ৰত এইকেইটা ইম্পৰ্টেণ্ট বস্তু তাৰপিছত হ'লগৈ জবাবদিহি হোৱা মানে একাউণ্টেবল হোৱা বৰ্তমান কি হয় চৰকাৰৰ ক্ষেত্ৰত চৰকাৰৰ একাউণ্টেবিলিটিটো কম আজি ছাপ'জ কোনোবাই কৰাপশ্যন কৰিছে কৰাপশ্যন কৰিলেও মানে কাৰো ওচৰত একাউণ্টেবল নহয় চৰকাৰৰ একাউণ্টেবিলিটিটো কম আৰু সেই একাউণ্টেবিলিটিটো কম হোৱাৰ কাৰণে কম হ'লে কি হয় যে চৰকাৰখনৰ এডমিনিষ্ট্ৰেশ্যনটো দুৰ্বল হৈ যায় আৰু মানুহক মানে প্ৰশাসনক মানুহৰ ওচৰত একাউণ্টেবল কৰাৰ ক্ষেত্ৰত নাগৰিক সনদে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰপিছত হ'লগৈ স্বচ্ছতা বিভাগীয় নীতি নিয়ম আঁচনিসমূহ তথা অভিযোগ নিষ্পত্তিকৰণত স্বচ্ছতা থাকিব লাগে ছাপ'জ দুজন দুখীয়া মানুহ আছে এজনৰ ছাপ'জ মান্থলি ইনকাম ৰুপিজ 5,000 আৰু আনজনৰ ছাপ'জ মান্থলি ইনকাম ৰুপিজ 4,000 ছাপ'জ গভমেণ্টৰ কিবা এটা স্কিম ছাপ'জ মানে অৰুণোদয় স্কিম সেই অৰুণোদয় স্কিমটো ছাপ'জ 5,000 মান্থলি যাৰ 5,000 ইনকাম সেই মানুহজনে পাই গ'ল কিন্তু যাৰ মান্থলি 4,000 ইনকাম সেই মানুহজনে ছাপ'জ নাপালে কিন্তু আইডিয়েলি কি হ'ব লাগিছিল যে 4,000 পোৱা মানুহজনে পাব লাগিছিল এইজনে প্ৰথমে পাব লাগিছিল আৰু 5,000 পোৱা মানুহজনে পাব লাগিছিল দ্বিতীয়তে পাব লাগিছিল কিন্তু প্ৰথম এইজন মানুহে পাই গ'ল এইজন মানুহে নাপালে এইবিলাক ক্ষেত্ৰত সদায় প্ৰশাসন স্বচ্ছ হ'ব লাগে প্ৰশাসনে যিবিলাক ক্ৰাইটেৰিয়া দিব সেই ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত স্বচ্ছ হ'ব লাগে আৰু স্কিম পলিচি এইবিলাকৰ ক্ষেত্ৰত এক্সক্লুশ্যন এৰৰ আৰু ইনক্লুশ্যন এৰৰ থাকিব নালাগে মানে মানুহক অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত বা মানুহক বিদায় দিয়াৰ ক্ষেত্ৰত বা মানুহক স্কিমৰ পৰা আঁতৰোৱাৰ ক্ষেত্ৰত এই দোষ ত্ৰুটিবিলাক প্ৰশাসনৰ থাকিব নালাগে গতিকে এই যিটো নাগৰিক সনদৰ এই যিটো কনচেপ্ট এই কনচেপ্টটো আচলতে ভাৰতবৰ্ষত আগতে নাছিল এই কনচেপ্টটো বৰ্তমান ভাৰতবৰ্ষত কিয় আহিছে কাৰণ আজি মানুহবিলাক কি হৈছে লাহে লাহে শিক্ষিত হৈ আহিছে আৰু শিক্ষিত মানুহৰ নিজৰ অধিকাৰৰ প্ৰতি মানুহবিলাক বেছি সচেতন যিবিলাক মানুহৰ শিক্ষিত সেই মানুহবিলাকে নিজৰ অধিকাৰৰ প্ৰতি বেছি সচেতন আৰু তাৰ ফলত কি হৈছে আজি ভাৰতবৰ্ষত যিখিনি শিক্ষিত জনগণ সেই শিক্ষিত জনগণখিনিয়ে মানে চৰকাৰক কুৱেশ্যন সোধা কৰিছে প্ৰশাসনক কুৱেশ্যন সোধে যে মই এইটো কিয় পোৱা নাই মইতো মানে ইমানখিনি টেক্স দি আছোঁ কিন্তু মই আজি ভাল মেডিকেল ইঞ্চুৰেঞ্চ এটা কিয় পোৱা নাই মই ভাল হস্পিটেল এখন কিয় পোৱা নাই বা মই ভাল ৰাস্তা এটা কিয় পোৱা নাই মই আজি হাইৱে দি গৈ আছোঁ টোল টেক্স দি আছোঁ মই ইমানখিনি টোল টেক্স দি আছোঁ তাৰ পিছতো মই এটা কিয় ভাল ৰাস্তাত মই মুভমেণ্ট কৰিব পৰা নাই কিয় গোটেই ৰাস্তাটোত চাৰিওফালে গাঁত বা স্পীড ব্ৰেকাৰ কিয় হৈ আছে এই কুৱেশ্যনবিলাক মানুহক কেতিয়া কৰে যেতিয়া মানুহবিলাক শিক্ষিত হয় আৰু নিজৰ অধিকাৰৰ প্ৰতি সচেতন হয় আৰু ভাৰতবৰ্ষত এই নাগৰিক সনদৰ যিটো আন্দোলন এই আন্দোলনটো আমাৰ ভাৰতৰ মানুহখিনি শিক্ষিত হোৱাৰ লগে লগে আৰু তথা নাগৰিকৰ আকাংক্ষাবিলাক বৃদ্ধি পোৱাৰ লগে লগে এই নাগৰিক সনদৰ কনচেপ্টটো বেছি ষ্ট্ৰং হৈ আহিছে আৰু ভৱিষ্যতে আৰু বেছি ষ্ট্ৰং হ'ব কিন্তু এই কনচেপ্টটো আৰম্ভ হৈছিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী জন মেয়ৰে 1991 চনৰ 22 জুলাইত আৰম্ভ কৰে এই প্ৰচেছটো এক ৰাজনৈতিক উদ্যম তেওঁ কি কৰিলে যে চৰকাৰৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে চৰকাৰৰ যিবিলাক বিভাগ আছে চৰকাৰৰ যিবিলাক স্কিম আছে এই স্কিমবিলাকে জনসাধাৰণক কিমানখিনি বেনিফিট দিব চৰকাৰৰ ডিপাৰ্টমেণ্টবিলাকে জনসাধাৰণক কিমানখিনি বেনিফিট দিব এই কথাখিনি জন মেয়ৰে 1991 চনৰ 22 জুলাইত আৰম্ভ কৰে যে আমি জনসাধাৰণৰ ওচৰত ট্ৰান্সপাৰেণ্ট হৈ থাকিম আৰু আমি জনসাধাৰণক কি বেনিফিট দিম এইখিনি জনসাধাৰণক আমি জনাম যাতে জনসাধাৰণে আমাৰ চৰকাৰৰ এফিচিয়েঞ্চিটো উপলব্ধি কৰিব পাৰে গতিকে নাগৰিক সনদৰ উদ্দেশ্য কি যে দুৰ্নীতি প্ৰতিৰোধ প্ৰতিক্ৰিয়াশীল পৰিৱেশ মানে এক্টিভ পৰিৱেশ এটা সৃষ্টি কৰা জনমুখী সেৱা বিতৰণ মানে মানুহে চৰকাৰে যিটো ছাৰ্ভিচ দিব
সেই ছাৰ্ভিচটো জনসাধাৰণে ইভালুৱেট কৰিব পাৰিব লাগিব যে এই ছাৰ্ভিচটো সঁচা ছাৰ্ভিচ দিছে নে নাই। কৰদাতাসকলৰ টকা ৰাহি, কৰদাতাসকলৰ টকাও ৰাহি হ'ব, কাৰণ মানুহে তেতিয়া কুৱেশ্যন কৰিব যে মই 50 টকা দি আছোঁ মান্থলি, কিন্তু মই জল জীৱনৰ মিছনৰ পানীটো পোৱা নাই। আৰু যদি জল জীৱনৰ মিছনৰ পানীটো মই পোৱা নাই, তেনেহ'লে 50 টকা নিদিওঁ, মই মান্থলি 30 ৰুপিজ দিম। আৰু 30 ৰুপিজ দিম বুলি কোৱাৰ লগে লগে তেওঁৰ 20 টকা এটা ৰাহি হ'ব। আৰু সেই 20 টকাটো কিয় ৰাহি হ'ব? কাৰণ গভৰ্ণমেণ্টে ভাল ছাৰ্ভিচ তেওঁক দিয়া নাই। তাৰপিছত কি হ'ল যে সময় সাপেক্ষ সেৱা বিতৰণ, টাইম বাউণ্ড ছাৰ্ভিচ ডেলিভাৰী কৰিব লাগিব চৰকাৰে। জবাবদিহিতা উন্নত কৰা, মানে একাউণ্টেবল, মানে প্ৰশাসনক একাউণ্টেবল কৰা। তাৰপিছত চৰকাৰী অফিচসমূহৰ কাৰ্যদক্ষতা বৃদ্ধি, মানে যিবিলাক অফিচ আছে সেই অফিচবিলাকৰ মানে এফিচিয়েঞ্চি বৃদ্ধি কৰা। ছাপ'জ DC অফিচত PRC আনিব গৈছোঁ, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আনিব গৈছোঁ। গতিকে সেই PRCৰ নিচিনা এনেকুৱা সৰু সৰু বস্তুবিলাক মানে কৰাপশ্যনৰ মেৰ পাছত আমাৰ বস্তুবিলাক মানে দীঘলীয়া হৈ যায়। গতিকে এইবিলাক বস্তু অতি সোনকালে পাব লাগে। যেনেকৈ DTO অফিচত লাইচেঞ্চ এখন আনিব গ'লে বহুত লম্বা প্ৰচিডিঅ'ৰ, গতিকে এইবিলাক বস্তু হ'ব লাগে ইজি। আৰু এইবিলাক বস্তু ইজি কেতিয়া হ'ব? যেতিয়া আমাৰ ভাৰতীয় মানুহবিলাক নাগৰিক সনদৰ প্ৰতি বহুত বেছি প্ৰতিক্ৰিয়াশীল হ'ব বা বহুত বেছি মানুহবিলাক সচেতন হ'ব। ফলপ্ৰসূ প্ৰশাসন তথা শাসন, নাগৰিক সনদে আমাৰ এইবিলাক উদ্দেশ্য বা নাগৰিক সনদে এইখিনি পোৱাত আমাক মানে অৰিহণা যোগায়। অৰ্থাৎ নাগৰিক সনদৰ গুৰুত্ব হ'লগৈ এইখিনি। তাৰপিছত আমি ইতিমধ্যে চাইছোঁ যে নাগৰিক সনদৰ উদ্দেশ্যবিলাক কি কি? যে সেৱাৰ মানদণ্ড, স্বচ্ছতা, একাউণ্টেবিলিটি, কৰদাতাসকলৰ টকাৰ ৰাহি, সেৱাৰ মানক ষ্টেণ্ডাৰ্ড আৰু এটা চুজ কৰাৰ অপশ্যন। গতিকে এইখিনি হ'লগৈ নাগৰিক সনদৰ মূল নীতিসমূহ। এতিয়া নাগৰিক সনদৰ ফলপ্ৰসূ প্ৰয়োগৰ উদাহৰণসমূহ তলত দিয়া ধৰণে উনুকিয়াব পাৰি। কেনেকুৱা? আমাৰ দেশত যে নাগৰিক সনদ মুভমেণ্টটো হ'ল, যে UK 1991ত যিটো মুভমেণ্ট হ'ল, আমাৰ ভাৰতবৰ্ষত এই মুভমেণ্টটো হৈছে ৰিচেণ্টলি। এতিয়াও গোটেইবিলাক ডিপাৰ্টমেণ্টে চিটিজেন চাৰ্টাৰ বনোৱা নাই, কিছুমান ডিপাৰ্টমেণ্টে এতিয়াও চিটিজেন চাৰ্টাৰ বনাইছে। বা ভাৰতবৰ্ষৰ বিভিন্ন মানে যিবিলাক ছাৰ্ভিচ প্ৰভাইডাৰ আছে, প্ৰত্যেকৰে বৰ্তমানৰ চিটিজেন চাৰ্টাৰ প্ৰত্যেকৰে নাই, অকল কিছু সংখ্যক অৰ্থাৎ স্বল্প সংখ্যকৰে বৰ্তমান আছে। আৰু এই মুভমেণ্টটো যেতিয়া ষ্ট্ৰং হ'ব, তেতিয়া ভাৰতবৰ্ষৰ ডিপাৰ্টমেণ্ট, কোম্পেনী বা ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলোৱে লাহে লাহে নাগৰিক সনদ নিজাববীয়াকৈ নাগৰিক সনদ বনোৱাৰ প্ৰতি উদ্যম প্ৰকাশ কৰিব। আৰু এই নাগৰিক সনদৰ ইউজফুল ফলপ্ৰসূ প্ৰয়োগ আমি তলত দিয়া ধৰণে উনুকিয়াব পাৰোঁ। ইয়াৰ মানে ইউজফুল ইউজবিলাক কেনেকুৱা? যে ভাৰতীয় ৰেলত নিশ্চিত নোহোৱা অনলাইন টিকটৰ পইচা গ্ৰাহকক ঘূৰাই দিয়া হয়। ছাপ'জ তুমি ৰেলৰ টিকট কাটিছা আৰু তোমাৰ টিকেটটো ছাপ'জ কনফাৰ্ম হোৱা নাই, ৱেটিং লিষ্টত থাকি গ'ল, আৰু তোমাৰ টিকেটটো অনলাইন টিকট, তোমাৰ টিকেটটো ৱেটিং লিষ্টত থাকি গ'ল, কনফাৰ্ম নহ'ল। তেতিয়া কি হ'ব? ৰেলত ট্ৰেভেল কৰাৰ 4 ঘণ্টা আগত যিখন চাৰ্ট প্ৰিপেয়াৰ হ'ব, আৰু সেই চাৰ্ট প্ৰিপেয়াৰ হোৱাৰ লগে লগে যিটো তোমালোকে টিকেট কাটিছা, সেই টিকেটটো অনলাইন টিকেটটো অট'মেটিকেলি কেঞ্চেল হৈ যাব, আৰু তাৰ ৰিফাণ্ডটো তোমাৰ বেংক একাউণ্টত নিজে নিজে ঘূৰি আহিব। আৰু এইটো হ'লগৈ নাগৰিক সনদৰ এটা ফলপ্ৰসূ প্ৰয়োগ। তাৰপিছত কি হ'ল? আমি যিবিলাক ৱাৰেণ্টি পাই আছোঁ এতিয়া, লেপটপ কিনিলে ৱাৰেণ্টি, মোবাইল কিনিলে ৱাৰেণ্টি, এই ৱাৰেণ্টিৰ ব্যৱস্থাবিলাক হ'লগৈ নাগৰিক সনদ মুভমেণ্টৰ একোটা প্ৰয়োগ। তাৰপিছত শুৱালকুছিত যদি তোমালোকে যোৱা পাটৰ কাপোৰ কিনাৰ কাৰণে, তাত দেখিবা যে পাটৰ কাপোৰত হলমাৰ্ক থাকে, মানে কোনটো মানে গুড কোৱালিটি পাটৰ কাপোৰ বা কোনটো পাটৰ কাপোৰ সঁচা পাটৰ কাপোৰ, এই হলমাৰ্কটো মানে ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে হলমাৰ্কটো দিয়ে, মানক প্ৰতিষ্ঠানে হলমাৰ্কটো দিয়ে। আৰু হলমাৰ্কৰ জৰিয়তে কাপোৰটোৰ আচলি নে নকলি, আচল নে নকল আমি চিনিব পাৰোঁ। গতিকে এইটো হ'লগৈ নাগৰিক সনদৰ এটা প্ৰয়োগ। তাৰপিছত কি হয়? ছাপ'জ তোমালোকে ফ্লিপকাৰ্টত এটা মোবাইল কিনিছা, সেই মোবাইলটোত যেতিয়া তোমালোকে মোবাইলটো কিনিবা, তাত ফ্লিপকাৰ্টত যেতিয়া মোবাইলটো লিষ্টিং থাকে, সেই লিষ্টিঙৰ তলত লিখা থাকে যে মোবাইলৰ পেকেটটোৰ ভিতৰত কি কি থাকিব। এডাল ছাপ'জ চাৰ্জাৰ থাকিব, এটা ইউজাৰ মেনুৱেল থাকিব, মোবাইলটো থাকিব, তাৰপিছত টেম্পাৰ্ড গ্লাছ এখন থাকিব। গতিকে পেকেটটোৰ ভিতৰত কি কি থাকিব, এই গোটেইখিনি কথা ফ্লিপকাৰ্টত মোবাইলটো কিনাৰ আগতে গোটেইখিনি লিষ্টিং থাকে। আৰু তাৰ জৰিয়তে আমি কি গম পাওঁ? আমি মানে গম পাওঁ যে আমি যদি মোবাইলটো কিনো,
তাৰ বিনিময়ত আমি কি বস্তু আমি ফ্লিপকাৰ্টৰ পৰা পাই আছোঁ বা মোবাইলটো যিখিনি স্পেচিফিকেশ্যন ৰেম ৰম এই গোটেইখিনি ফ্লিপকাৰ্টত লিষ্টিং থাকে গতিকে আমি যিটো পইচা দিম সেই পইচাৰ বিনিময়ত আমি কি বস্তু পাম সেই গোটেইখিনি বস্তু ফ্লিপকাৰ্টৰ লিষ্টিংটোত লিখা থাকে আৰু এই বস্তুটো হ'লগৈ এটা কি যে চিটিজেন চাৰ্টাৰৰ এটা এক্সাম্পল মানে তেওঁলোকে এই কোম্পানীটোৱে ফ্লিপকাৰ্ট কোম্পানীটোৱে গ্ৰাহকক জনাইছে যে এইখিনি টকাৰ বিনিময়ত আপোনালোকে কি পাই আছে গতিকে এইখিনিয়ে আজিলৈকে এইখিনিয়ে থাকিল আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল লাইক কৰি দিলে হ'ল বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিলে হ'ল আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপ চিভিল ছাৰ্ভিচ স্কুল সেই গ্ৰুপটোত জইন কৰি ল'লে হ'ল ফেচবুকতো আমাৰ পেজখন লাইক কৰি দিলে হ'ল বেষ্ট উইচেছ থাকিল পঢ়ি থাকিলেই হ'ল গুড নাইট